দুয়োটাকে উঘালি পেলা। যে নপুংসক পুত্ৰক আপুনি হত্যা কৰিবলৈ আদেশ দিব পাৰে, যে নপুংসক পুত্ৰকে জন্ম দিয়া মাতৃ হিচাপে হত্যা কৰিবলৈ আদেশ দিব পাৰে, এই নপুংসক পুত্ৰৰ পিতৃ আৰু এই পত্নীৰ স্বামী আমাৰ সেৱা কৰিব গ্ৰহণ। অসময়ত যে মোক ৰাজসভালৈ মাতি পঠালে। কোৱাচোন প্ৰভাৱতী, মহাৰাজ, ৰাজ্যত অশান্তি সৃষ্টি হলে ৰজাই কি কৰে উচিত? সেই অশান্তি দূৰ কৰিব লাগিব। অশান্তি দূৰ কৰিব লাগিব। যদি সেই অশান্তি দূৰ কৰিবলৈ কোনোবা আপোনজনকো ত্যাগ কৰিব লগা হয় তেতিয়া মহাৰাজ, ৰাজ্যৰ শান্তি ৰক্ষা কৰাটো ৰজাৰ কৰ্তব্য। ইয়াত আপোন পৰ শত্ৰু মিত্ৰৰ প্ৰশ্ন আহিব কেনেকৈ? কিন্তু মহাৰাজ, এই প্ৰশ্নবোৰ মোক সোধাৰ কাৰণ মই একো বুজি পোৱা নাই। মহাৰাণী, সেনাপতি, দেৱাদিদেৱ মহাদেৱে কৈছে বোলে ৰাজ্যৰ অশান্তি কাৰণ ৰাজন্তিপুৰত আৰু মোক সেনাপতি পঠাই ৰাজন্তিপুৰৰ পৰা মাতি অনা হৈছে। ইয়াৰ অৰ্থ এয়াই নেকি মহাৰাজ, যে ৰাজ্যৰ অশান্তি মোৰ বাবে হৈছে? প্ৰভাৱতী, মহাৰাজ, তুমি অতি বুদ্ধিমতী নাই। মহাৰাজ, যে কথা মই তোমাকে ব্যক্ত কৰিব লাগিছিল সেই কথা তুমি নিজেই ব্যক্ত কৰিলা। স্বামীগুৰু নহয় মহাৰাজ, কিন্তু মহাৰাজ, সেয়া মই কি শুনিছো সেয়া বাৰু সঁচানে? দেৱাদেৱে মহাদেৱে মোক কৈ থৈ গৈছিল এই ৰাজ্যৰ অশান্তিৰ কাৰণ একমাত্ৰ তুমি পুত্ৰ চন্দ্ৰকেতু। মহাৰাজ, কিন্তু মই কৰিলো কি? ৰাজন্তিপুৰত থাকি আপোনাৰ শুশ্ৰূষা কৰাৰ বাহিৰে মই এনে কি কাম কৰিলো মহাৰাজ, যাৰ বাবে ৰাজ্যতে অশান্তিৰ সৃষ্টি? আপোনাৰ পুত্ৰৰ চন্দ্ৰকেতু কি কৰিলে? সি নপুংস। এই কথা জগতে জানে। এটা নপুংসক ৰাজকাৰ্যত থকাটোৱে আটাইতকৈ ডাঙৰ অশান্তিৰ কাৰণ। সেই নপুংস পুত্ৰকে জন্ম দিয়া মাতৃ হিচাপে তোমাক আৰু তাক আৰু মোক কি কৰিব মহাৰাজ? তাক আৰু মোক কি কৰিব মহাৰাজ? তাক আৰু মোক কি কৰিব স্পষ্ট কৰি তুমিও তাকে চিৰ বিদায় দি তাকে চিৰ বিদায় দি আপুনি ইমান নিষ্ঠুৰ হ'ব নোৱাৰে। আৰু একান্তই যদি আপোনাৰ বধ কৰাটোৱেই ইচ্ছা, তেন্তে মোক
মোকে হত্যা কৰা মোৰ ভাষাকে দিয়ক মোৰ ভাষাকে দিয়ক অশোক বেগতি গজই কেতিয়াও গছ নাকাটে গছ আৰু গুটি দুয়োটাকে উঘালি পেলা মহাৰাজ আপুনি ইমান নিষ্ঠুৰ হ'ব নোৱাৰে আমাক জীয়াই থাকিবলৈ দিয়ক মহাৰাজ আমাক জীয়াই থাকিবলৈ দিয়ক মহাৰাজ জীয়াই থাকিবলৈ দিয়ক মহাৰাজ আমাক জীয়াই থাকিবলৈ দিয়ক মহাৰাজ আপুনি যদি ভাৰ্য হিচাপে মোৰ প্ৰাৰ্থনা শুনিব নোখোজে এই ৰাজ্যৰ এগৰাকী সাধাৰণ প্ৰজা হিচাপে আচল পাতি পুত্ৰৰ জীৱন ভিক্ষা বিচাৰিছো মোক নিৰাশ নকৰিব মহাৰাজ মোক নিৰাশ নকৰিব মহাৰাজ মোক নিৰাশ নকৰিব মহাৰাজ মোক নিৰাশ নকৰিব ঐ কোনো পংকজে কি চাই আছ লৈ যা ৰাণী আৰু পুত্ৰ দুয়োকে সাগৰৰ পাৰত হত্যা কৰিব যা লৈ যা ৰাণী ৰ'বা সেনাপতি মহাৰাজ ৰাজদণ্ড আপোনাৰ হাতত আছে যেতিয়া আপুনি যেতিয়াই যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব নিশ্চয় কিন্তু মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক মহাৰাজ যে নপুংসক পুত্ৰক আপুনি হত্যা কৰিবলৈ আদেশ দিব পাৰে যে নপুংসক পুত্ৰকে জন্ম দিয়া মাতৃ হিচাপে হত্যা কৰিবলৈ আদেশ দিব পাৰে এই নপুংসক পুত্ৰৰ পিতৃ আৰু এই পত্নীৰ স্বামী এইবোৰৰ নাই প্ৰয়োজন আছে নাই আছে প্ৰয়োজন আছে নপুংসক পুত্ৰ কোনো আপুনি জন্ম হোৱা নাই মই তাৰ জন্মদাত্ৰী মাতৃ আপুনি তাৰ পিতৃ মাতৃ হিচাপে যদি মোৰ জীয়াই থকাৰ অধিকাৰ নাই তেন্তে আপুনিও মহাৰাজ আপুনিও জীয়াই থাকিব নোৱাৰে আৰু জীয়াই থকাটো উচিত নহয় পংকজ কি চাই আছা লৈ যোৱা এই বিকাশিক নহ'লে মই ৰাজ আজ্ঞা পালনৰ বাবে বাৰ প্ৰয়োগ কৰিলে বাধ্য হ'ম প্ৰয়োজন নাই মই নিজেই যাম কিন্তু যোৱাৰ আগত এষাৰ কথা কৈ যাওঁ মহাৰাজ ৰাজ্য শান্তি প্ৰতিষ্ঠাৰ নামত
আপুনি মোৰ নিৰীহ পুত্ৰ আৰু মোক হত্যা কৰাই আপুনিও মহাৰাজ আপুনিও সুখৰ জীৱন অতিবাহিত কৰিব নোৱাৰে। আপোনাৰ দুখতেই এই ৰাজ্য ছাৰখাৰ হ'ব। যুগ ধৰি এই ৰাজ্যৰ প্ৰজাসকলে আপোনাক লৈ যা লৈ যা লৈ যা। ৰাজ্যৰ শান্তিৰ বাবে পিতা মোৰ মহাদেৱৰ কথা মতে ত্যাগ কৰিব লাগিব আজি নিজ ভাৰ্যা প্ৰভাৱতী। বাছা চন্দ্ৰকেতু তই পিতৃক ক্ষমা কৰি দিবি বাছা। প্ৰভাৱতী তই মোক ক্ষমা কৰিবা। চন্দ্ৰকেতু তই মোক ক্ষমা কৰিবি।